পুনৰ বহিৰাজ্যত কাম কৰিবলৈ গৈ অসমৰ লোকৰ মৃত্যু। নগাঁও জিলা শৈবৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত চিলঙনি গাঁৱৰ আব্দুল ছাত্তাৰ নামৰ লোকজন কিছুদিন আগতেই কৰ্ণাটকত গৈছিল কাম কৰিবলৈ। আব্দুল ছাত্তাৰ নামৰ 55 বছৰীয়া লোকজনে কৰ্ণাটকৰ এক ব্যক্তিগত কল বাগানত কাম কৰি আছিলে। আজি 3 দিন পূৰ্বে লোকজনে দিনৰ ভাগত বাগানত কাম কৰি থকা অৱস্থাত লোকজনৰ ওচৰতে এগৰাকী মহিলা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি যায়। সেই সময়তে মহিলাগৰাকীৰ শিশুৱে মহিলাগৰাকীক সাৱটি ধৰাত শিশুৰো মৃত্যু হয়। একে সময়তে ওচৰতে কাম কৰা আব্দুল ছাত্তাৰে মহিলাগৰাকীক বচাবলৈ যাওঁতে দিনৰ ভাগতে বাগানৰ চাৰিওফালে জীৱ-জন্তুৰ আতংকৰ পৰা ৰক্ষা পাবলৈ বেৰ দিয়া বিদ্যুৎ পৰিবাহী তাঁৰত লাগি আব্দুল ছাত্তাৰৰ মৃত্যু হয়। 3 দিন পূৰ্বে মৃত্যু হোৱা আব্দুল ছাত্তাৰৰ মৃতদেহ আজি নগাঁও চিলঙনিস্থিত বাসগৃহ পোৱাৰ লগে লগে 5জনী ছোৱালীৰ লগতে পত্নীয়ে কান্দোনত ভাগি পৰে। পৰিয়ালত এজনো ল'ৰা নথকা আব্দুল ছাত্তাৰৰ পৰিয়ালক যাতে বাগানৰ মালিকৰ লগতে অসম চৰকাৰে আৰ্থিকভাৱে অলপ সহায় কৰে তাৰ বাবে স্থানীয় লোকে সংবাদ মাধ্যম যোগে মন্তব্য প্ৰকাশ কৰে। ইয়াৰ পৰা কৰ্ণাটক গৈছিলে কাম কৰিবলৈ। জাগাটোৰ নাম আছিলে উৰিগাল, মাইসুৰ যাৱাৰ মানে আধা ৰাস্তাত ইয়াতে কাম কৰিছিলে। কাম কৰাতে এই বাগানত কাম কৰি আছিলে। তাৰপিছত ৰমজানৰ মাইকটো ইয়াতে কাম কৰি আছিলে। হাতটো এই কাৰেণ্টৰ ৱায়াৰত লাগি গ'ল। বাগান মানে কি বাগান? হেৰি ৰমজানৰ মাইকটো সৰু ছোৱালীটো আছিলে, সেই মানে আৰু কি ৰৈ আছিলে, কান্দি আছিলে। কান্দাৰ পিছত সেই মাক মানে জড়ি ধৰিছে। তাৰপিছত সেই মাক কি কৰিছে, ধাক্কা মাৰি মানে হেৰি কৰি দিছে, পেলাই দিলে। ছোৱালীটো বাচ্চাটো মানে যাই কিনে তাঁৰত পৰি গ'ল। তাঁৰত পৰাৰ পিছত বাচ্চাটো ডেড হৈ গ'ল। তাৰপিছত আব্দুল ছাত্তাৰ গৈছিলে মানে আৰু কি বচাবৰ কাৰণে। সেই মাইক সেই বাচ্চাটোৰ মাটো বচাবৰ কাৰণে মানে আৰু কি বাচ্চাটো ধাক্কা মাৰিছে। ধাক্কা মাৰাৰ পিছততো সেই মাটো আৰু নাজানে যে সেই বাচ্চাটো এনেকুৱা হ'ব। তাৰপিছত আব্দুল ছাত্তাৰ কৈছে বচাবৰ কাৰণে যাই কিনে সেই কাৰেণ্টৰ ৱায়াৰটো মানে ছিঙিব লৈছিলে। এই কাৰেণ্টৰ ৱায়াৰত ধৰিছে, এই ধৰাতে মানে আৰু কি ডেড হৈ গ'ল। কি কাম কৰিব গৈছিলে? ইয়াতে খেতিৰ কাম। কি খেতি? এই কল বাগান আছে, কুঁৱাৰ খেতি আছে, নাৰিকলৰ বিজনেছ কৰে মালিকটো। মালিকৰ আণ্ডাৰত কাম কৰে, মা হিচাপে কাম কৰে। ঘটনাটো হৈছে আজি 3 দিন আগত হৈছিলে। গুৱাহাটী আহিছে, গুৱাহাটীৰ পৰা তাৰপিছত চিলঙনি লৈ আহিছো এতিয়া আমি। প্লেনত আনিছো। প্লেনৰ ভাড়া চৰা টিকেট চব মালিকে দিছে। মালিকে দিছে। মালিকে আৰু কিবা ক্ষতিপূৰণ দিব বুলি কৈছে নেকি? মালিকেতো কৈছে ইয়াৰ পৰা হেৰি কি জানিব মানুহটোক মানে আৰু কি জানাজা কৰাই কিনে তাৰপিছত ইয়াৰ পৰা 3-4 দিন পিছত ইয়াৰ পৰা সি গাৰ্জেন এটা লৈ যাব দিছে মোক। মালিকৰ নাম কি হয়? মালিকৰ নামটো ক'বলৈ নোৱাৰো মই। মালিকৰ নামটো ক'বলৈ নোৱাৰো, সিহঁতে জানে। ইয়াত ভোট হৈছিল। ভোটটো আপোনাৰ কিমান তাৰিখে হৈছে, 7 তাৰিখে নেকি? 7 তাৰিখে ইলেকশ্যন হ'ল। ইলেকশ্যন দি ভোটখন দি সি কেৰেলা গৈছিল কল বাগানত কাম কৰিবলৈ। আৰু তাত আমাৰ ইয়াৰ মানুহ আছিল, তাত কাম কৰিবলৈ গৈছিল। তাৰপিছত আমি মংগলবাৰে 8টা বজাত গম পালোঁ লাইনৰ শ্বৰ্টত আব্দুল ছাত্তাৰ ডেথ হৈ গ'ল। পিছত তাক কেৰেলা মালিকৰ লগত মই কথা পাতিছোঁ। কেৰেলা মালিকে কৈছে যে বডিটো আমাৰ অসমত পঠাই দিব, পিছত আমাক কিবা এটা ক্ষতিপূৰণ দিব। আমি ইয়াৰ পৰা তাত কেৰেলা কৰ্ণাটক যাবলৈ, ঠিক আছে। আৰু ছাত্ৰৰ ল'ৰা নাই, ছোৱালী 5টা, দুখীয়া মানুহ। আমি ৰাইজৰ আগত কৈছোঁ বা চৰকাৰক মই অনুৰোধ কৰি কৈ আছোঁ কিবা এটা ছাত্ৰক যেন সহায় কৰে। ল'ৰা নাই, ছোৱালী 5টা। ক্ষতিপূৰণ কিমান দিব বুলি কৈছে? ক্ষতিপূৰণ তাৰমানে সেইটো হেৰি হোৱা নাই, কৈছে 5-6 লাখ মান দিব বুলি কৈছে মালিকে। মোৰ লগত কথা হ'ল। 5-6 লাখ দিলে হ'ব জানো? না, মালিকে কৈছে, আমি তাত যাম, যাই কথা আপোনালোক বহি কথা পাতিম। পিছত এইটো কি দিয়ে নিদিয়ে, এইটোতো এটা ল'ৰা নাই, ছোৱালী 5টা, এইটোতো ভৱিষ্যতৰ কথা আছে। 4টা ছোৱালী বিয়া দিব লাগিব, এইটো ক্ষতিপূৰণ আপুনি দিব। দিনৰ 8টা বজাত ভুলটো মালিকেই কৰিছে, যিহেতু লাইনটো অন আছে বুলি চেতৰক ক'ব লাগিছিল বা লাইনটো অফ কৰিব লাগিছিল, মালিকে কৰা নাই। কল বাগান আৰু কিবা কোম্পানী আছে আৰু তাত